গো হত্যাৰ বাবে এই অৱস্থা হৈছে কেৰালাৰ আন কাৰণৰ বাবে নহয় গো হত্যাৰ বাবে ৱাইনাডত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা গো হত্যা বন্ধ নকৰিলে অব্যাহত থাকিব মৃত্যুৰ মহাযজ্ঞ কোনটো ৰাজনৈতিক দলৰ নেতাৰ এই অদ্ভুত মন্তব্য ইয়া দৰ্শকক নোকোৱাকৈ হয়তো ইতিমধ্যে গম পাইছেই আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে যে এই ভাষ্য কোন দলৰ নেতাই কৰিছে গৰু হত্যা কৰাৰ বাবেই কেৰালাৰ ৱাইনাড জিলাত সংঘটিত হৈছে ভয়াবহ ভূমিস্খলন এই দাবী ৰাজস্থান বিজেপি নেতা জ্ঞানদেৱ আহুজাৰ শনিবাৰে সাংবাদিকৰ সৈতে মুখামুখি হয় জ্ঞানদেৱ আহুজা তেওঁৰ মতে কেৰালাৰ প্ৰাকৃতিক দুৰ্যোগৰ মূল কাৰণ হৈছে গো হত্যা নেতাগৰাকীৰ মতে যিবোৰ অঞ্চলত গো হত্যা নহয় সেইবোৰ অঞ্চলত এনেকুৱা ঘটনা সংঘটিত নহয় বিজেপি নেতা জ্ঞানদেৱ আহুজাই কয় 2018 চনৰ পৰা আমি পৰ্যবেক্ষণ কৰি আহিছো যে গো হত্যা অধিক হোৱা অঞ্চলত এনে দুৰ্যোগ অধিক সংঘটিত হৈছে উত্তৰাখণ্ড হিমাচলতো দুৰ্যোগ হৈছে যদিও ইমান ভয়াবহ নহয় কেৰালাই যদি গো হত্যা বন্ধ নকৰে তেন্তে অনাগত দিনত আৰু ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে উল্লেখ কৰাৰ প্ৰয়োজন নাই যে অৰ্থহীন কথা কৈ অনাহক বিতৰ্কৰ সৃষ্টিৰ বাবে বিখ্যাত এইজন বিজেপি নেতা জ্ঞানদেৱ আহুজা ইয়াৰ পূৰ্বেও এনে ধৰণৰ কথা কোৱাৰ ইতিহাস আছে এইজন নেতাৰ সকলোৱে জানে যে যোৱা মঙলবাৰে কেৰালাৰ ৱাইনাড জিলাৰ কেইবাখন গাঁৱত ভূমিস্খলন সংঘটিত হোৱাৰ বাবে 350 জনৰো অধিক ব্যক্তিয়ে মৃত্যুক আঁকোৱালি লৈছে বহু লোক এতিয়াও সন্ধানহীন সম্প্ৰতি উদ্ধাৰ অভিযান চলাই আছে উদ্ধাৰকাৰী দলে শ লোক হৈ পৰিছে গৃহহীন ৰাজ্যৰ 100ৰো অধিক সাহায্য শিবিৰত 10,000ৰো অধিক লোকক আশ্ৰয় দিয়া হৈছে বিশেষজ্ঞসকলে দাবী কৰিছে যে আন্তঃগাঁথনিৰ নামত প্ৰকৃতি ধ্বংস কৰি ৰিজৰ্ট আৰু হোটেল নিৰ্মাণ কৰাৰ বাবে কেৰালাত এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনাই সংঘটিত হৈছে নিৰ্মাণৰ নামত প্ৰকৃতি ধ্বংস নকৰিবলৈ দীৰ্ঘদিন ধৰি সকীয়াই আহিছে প্ৰকৃতি সুৰক্ষা সংগঠনৰ লগতে বিশেষজ্ঞসকলে এনে গুৰুতৰ আৰু বেদনাজনক পৰিস্থিতিৰ মাজত ফটোৱামি কৰিবলৈ এৰি দিয়া নাই বিজেপিৰ নেতাই ভূমিস্খলনত মৃত্যু হোৱা আৰু গৃহহীন হোৱা লোকসকলৰ কাষলৈ গৈ আশ্বাস আৰু সহায়ৰ হাত আগবঢ়োৱাৰ সলনি এই ঘটনাক লৈ গৰুৰ ৰাজনীতিত নামি পৰিছে এইজন নিৰ্লজ্জ বিজেপি নেতা কেৱল গৰুৰ ৰাজনীতিয়েই নহয় ভূমিস্খলনত মৃত্যু হোৱা শ নিৰীহ লোকৰ মৃত আত্মাক গো হত্যাকাৰী সজাই চূড়ান্ত অপমান কৰিছে এইজন বিতৰ্কিত অন্ধভক্ত বিজেপি নেতাই নেশ্যনেল ডেস্ক নৰ্থ ইষ্ট নাও